নমস্কাৰ কি খবৰ মই নিৰঞ্জন বৰা মোৰ ইউটিউব চেনেল নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ফাইনালি আসাম পুলিচৰ ভেকেন্সি ডেট আহি গল ভিডিওটো হেকলৈকে চাব গোটেখিনি কথা বুজাই দিম আৰু যি সকলে নতুন যিখিনি ভেকেন্সিত আপোনালোকে এতিয়া কোৱালিফাই হৈ আছে বা ভাইভা টেষ্ট দিব থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ বা ফৰেষ্টৰ কাৰণে যদি অপেক্ষা কৰিছে গোটেখিনি কথা কম ফাইনালি ডেট আহি গল কেতিয়া এপয়েন্টমেন্ট দিব এইখিনি ভেকেন্সি 24 ভেকেন্সি আৰু নতুন ভেকেন্সি কেতিয়া আহিব কি বিভাগত আহিব গোটেখিনি কথা কম ভিডিওটো হেকলৈকে চাব যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ডেট অফিচিয়েলি ঘোষণা কৰিলে বুলি ধৰি লওক যেহেতু মুখ্যমন্ত্ৰীয়ে আমাৰ যেটো কথা কয় হেতু মতে প্ৰতিটো কামকাজ চলি আছে বৰ্তমান আমাৰ অসমৰ চাকৰি ক্ষেত্ৰত সেই কাৰণে আপোনাক ভিডিওটো হেকলৈকে চাব ভিডিওটো আৰম্ভ কৰাৰ আগতে মোৰ ইউটিউব চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰি ৰাখিছে তেন্তে বহুত ধন্যবাদ আৰু যদি সাবস্ক্ৰাইব কৰি ৰখা নাই তেন্তে সাবস্ক্ৰাইব কৰি কাষতে যে বেল আইকন আছে ন বেল আইকনটো প্ৰেছ কৰি ৰাখিব তেতিয়া মই এনেধৰণৰ যিকোনো চাকৰি ৰিলেটেড ভিডিও আপলোড দিলে প্ৰতিটো ভিডিও নটিফিকেশন পাব আৰু কন্টিনিউ ভিডিওখিনি চাই আপুনি আগন্তুক দিনত যদি চৰকাৰী চাকৰি এটা লোৱাৰ সপোন আছে তেন্তে সপোনবিলাক দিঠক কৰিব পাৰিব আহক এতিয়া আমি ভিডিওটো আৰম্ভ কৰো যেহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি ফেসবুক পেজ লাইভৰ জৰিয়তে ঘোষণা কৰি যিখিনি ভেকেন্সি চলি আছে ন এতিয়া প্ৰসেস চলি আছে ভাইভা টেষ্ট বা আগন্তুক আছে আসাম পুলিচ ডিপাৰ্টমেন্টৰ তাৰ পিছত থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ ভাইভা আছে আসাম পুলিচৰ যদি শেষ হৈ গৈছে যেহেতু স্কিল টেষ্ট ভাইভা টেষ্ট মানে যিমানখিনি ভেকেন্সি চলি আছে তাৰ এপয়েন্টমেন্ট সমূহ আপোনালোকৰ দিয়া ডেটটো আহি গল ডেটটো দিছে আপোনালোকৰ 10 অক্টোবৰ তাৰিখে যিখিনি ভেকেন্সি চলি আছে ন ৰানিঙত মানে যিখিনি ইন্টাৰভিউ হৈ গল বা চলি আছে ভাইভা সাইভা এই সকলোখিনি এপয়েন্টমেন্ট দিব আপোনালোকৰ 10 অক্টোবৰ 2025 তাৰিখে মনত ৰাখি লওক যদি আপোনালোকে কোৱালিফাই কৰি আছে বা কোৱালিফাই হোৱা নাই যদিও আপুনি সেই সকল বন্ধু বান্ধৱী লগৰ দাদা বাইদেউ ঘৰৰ পৰিয়ালৰ সদস্যলৈ শ্বেয়াৰ কৰি দিয়ক তেওঁলোকলে ডেটটো ফাইনালি আহি গল 10 অক্টোবৰ তাৰিখে আপোনালোকৰ এপয়েন্টমেন্ট দিব তাৰ সেকেন্ড কথাটো হল আৰু এটা কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যি আগন্তুক দিনত আসাম পুলিচৰ নতুন পোষ্ট থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ নতুন পোষ্ট তাৰ পিছত আপোনাৰ বিভিন্ন ফৰেষ্ট ডিপাৰ্টমেন্টে হওক বা ফৰেষ্ট গাৰ্ডতে হওক নাইবা আপোনালোকৰ ফৰেষ্টৰ AFPF আসাম ফৰেষ্ট প্ৰটেকচন ফৰ্চতে হওক তাৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰিব কৈছে সেই দিনাই যিদিনা এপয়েন্টমেন্ট দিব সেই দিনাই আপোনাৰ কোনটো ডেটত ভেকেন্সি কিনি মুকলি কৰিব তেতিয়া আপোনালোকৰ আপডেটটো দি দিম বুলি কৈছে নতুন ভেকেন্সি মুকলি কৰিম বুলি কৈছে মানে কি হয় এনেকুৱা হয় যেতিয়া এপয়েন্টমেন্ট দিয়ে নেক্সট ভেকেন্সি কিনি কথা বোলে আমুক মাহত আহিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি দিয়ে এই এপয়েন্টমেন্ট দিয়া দিনাই আপোনালোকক হয়তো ঘোষণা কৰি দিব নেক্সট ভেকেন্সি কেতিয়া মুকলি কৰিব মানে আপোনালোকৰ 100% আপোনালোকৰ নতুন ভেকেন্সি আহিবই কিয়নো মুখ্যমন্ত্ৰী ডাঙৰীয়া কথা মতে সকলোখিনি হৈ যায় আৰু অফিচিয়েলি আপোনালোকৰ নটিচ বুলি ধৰি লওক মুখ্যমন্ত্ৰী যেটো কয় হেতু মতে আপোনালোকৰ নটিচ বিলাক হেতু ডেটৰ মতে বা দুই এদিন ইফাল হলো বা দুই এমাহ ইফাল হলেও সেইমতে কামকাজসমূহ চাকৰি ক্ষেত্ৰত চলি আছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া যেটো কয় হেতু আখৰে পালন কৰি আছে আপোনালোকে নিশ্চয় গম পাইছে এইখিনিয়ে খুব কম সময়তে আপোনালোক গোটেই কথাখিনি বুজাই দিলো যিসকলে ওয়েট কৰি আছিল যে নতুন ভেকেন্সি কেতিয়া আহিব কি আহিব মানে আপোনালোকে ফাইনালি আহি গল দিয়ক খালি প্ৰিপাৰেচন কৰক এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰক ভালদৰে পঢ়িব লাগিব ভালদৰে আপোনালোকে ৰানিং কৰিব লাগিব ভালদৰে নিজকে হাজু কৰি ৰাখিব লাগিব তেতিয়াহে কিন্তু অসম চৰকাৰ চাকৰি পাবলৈ সক্ষম হ'ব কম্পিটিশন কিমান হৈছে দেখিছে পুলিচ চুলিচত আপোনালোকৰ পুলিচ ফৰেষ্ট গাৰ্ডত যদি বা কামাণ্ডত যদি আপোনালোক আশা কৰিছে তেন্তে ফিজিকেলটো ভালদৰে মজবুত কৰক এতিয়া পাই লাহে তাৰপিছত যদি বেলেগ থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেডৰ চাকৰি লাগে বা SI চাকৰি লাগে তেন্তে আপোনালোকে পঢ়াটো কন্টিনিউ কৰক বা এইখিনি সকলোখিনিতে পঢ়া লাগিব পঢ়া শুনাও কৰি থক মানে ফিজিকেলৰ লগতে যিখিনি পুলিচ চুলিচত যাম বুলি ভাবিছে আৰু বাকি হলে যিসকলে অকল ফিজিকেল নাইকিয়া যাবলৈ বিচাৰিছে তেন্তে প্ৰিপাৰেচন এতিয়া পৰাই পঢ়াটো ষ্টাৰ্ট কৰক অলপকৈ তেতিয়াহে আপোনালোকে এইটো কম্পিটিশনত জয়ী হ'ব পাৰিব কিন্তু মনত ৰাখিব এইখিনিয়ে কামাণ্ডো ভেকেন্সিও আহিব পাৰে নতুন ভেকেন্সিৰ লগত আপোনালোকে প্ৰেক্টিছ কৰি থক আশা এৰি নিদিব যদি বয়স আছে হাতত যদি সময় আছে তেন্তে আপোনালোকে প্ৰিপাৰেচন কৰক তাৰ লগতে আপোনাৰ নিজৰ যেটো কাম যিখিনি কৰ্তব্য পঢ়ি আছে যদি পঢ়া শুনাও কৰি থক আপোনাৰ নিজৰ যদি পইচা পাতি ইনকামৰ কাম কৰিছে সেইখিনিও লগত চলাই ৰাখক অলপ এটা ক্ষেত্ৰতে বহি নাথাকিব এইখিনি গোটেইখিনি কথা বুজাইলো নেক্সট মই কামাণ্ড ফৰেষ্ট বেটেলিয়নৰ ফৰেষ্ট গাৰ্ডৰ সিলেকশন প্ৰসেছৰ ওপৰত বা আসাম পুলিচত যাবলৈ কিমান কি হাইট চেছ লাগে বা কোৱালিফিকেশ্যন কিমান লাগে গোটেইখিনি ওপৰত তথ্যৰ ওপৰত অল ডিটেইলছৰ ভিডিও এটাকে লৈ আহিম চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন কৰি প্ৰেছ কৰি অল কৰি ৰাখিব আৰু ইয়াতকৈ যদি কিবা বুজি পোৱা নাই ন তেন্তে কমেন্ট কৰিবলৈ দিলে হল তলতে মই আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম ডেসক্ৰিপচনতে হোৱাটছআপ গ্ৰুপৰ লিংক আছে টেলিগ্ৰাম চেনেলৰ লিংক আছে ইনষ্টা আইডি আছে ফেচবুক পেজৰ লিংক আছে গোটেইখিনিৰ লগত যদি মোৰ লগত জড়িত হৈ থাকিব বিচাৰে এনে ধৰণৰ আপডেটসমূহ পাই থাকিবৰ বাবে তেন্তে সাবস্ক্ৰাইব ফলো কৰি ৰাখিব সকলোকে শ্বেয়াৰ কৰি দিব গোটেই ইনফৰমেশ্যনখিনি পাই যদি ভাল লাগিলে লাইক কৰি দিব আজি ভিডিওটো পৰা ইমানতে বিদায় লৈছো নেক্সট আকৌ এটা অতি গুৰুত্বপূৰ্ণ ভিডিওৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাৰ ঘৰখন মনত ৰাখিব পৰিয়ালটো সমাজখন তথা দেশখনৰ উন্নতি হকে প্ৰতিটো ক্ষেত্ৰতে কাম কৰি যাওক আপোনালোকৰ লক্ষ্য উদ্দেশ্য যিবিলাক আছে ন সোনকালে পূৰণ হওক তাৰে কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই আজি এই ভিডিওটোৰ পৰা ইমানতে বিদায় লৈছো ধন্যবাদ।